খুব এটা ভাল কথা একচুৱেলি কালিতে ওলাই আহিলে আৰু আজি আমি কাম আৰম্ভ কৰি দিলোঁ ইয়াতে বহুতখিনি মানুহ গোট খাইছে আজি আমি যিহেতু এটা অফিচ এটা আজি অপেনিং হ'ল আম আদমি পাৰ্টি অসমে চলাইছে আগন্তুক পঞ্চায়ত আৰু বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি এই প্ৰস্তুতিৰ অংশ হিচাপে চেঙা সমষ্টিত আম আদমি পাৰ্টিয়ে এখন সমষ্টিভিত্তিক মুখ্য কাৰ্যালয় স্থাপন কৰে গুমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰ প্ৰাংগণত চেঙা সমষ্টিৰ বৰ্তমানৰ বিধায়ক আশৰাফুল হুছেইনৰ ঘৰৰ নিচেই নিলগত স্থাপন কৰে এই মুখ্য কাৰ্যালয় সেই অনুষ্ঠানত উপস্থিত থাকে নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী আৰু গুৱাহাটী পৌৰ নিগমৰ वार्ड कमिशनर मासुमा सो आमी आज काम स्टार्ट कर दिसो आज इतना आमी लाहे लाहे ठाए ठाए गई आमी अफिसबोर ओपनिंग करिम राइजको जनाम आमार टार्गेटटो कि आमी कि बिचारिसो तेलुके जनातो खूब बेसि जरूरी किछुमान ठाईत आमी देखिसो राइजे बहुतखिनि मानुह चेंजेस बिचारिছে किन्तु रास्ताটো बिचारि पोৱা নাই যে আমি কেনেকৈ কৰোঁ তো আমি সেই তাতে চুবলৈ আমি বিচাৰি আছোঁ তাতে টাচ কৰিব বিচাৰি আছোঁ ৰাইজৰ লগত সহযোগ কৰি আছোঁ তেওঁলোকৰ প্ৰব্লেমছখিনি জানিব বিচাৰি আছোঁ কেনেকৈ কৰিলে সমাধান কৰিব পাৰোঁ তেওঁলোকৰ লগত ডিছকাছো কৰি আছোঁ আমি অকল কথাৰ ৰাজনীতি নহয় আমি কামৰ ৰাজনীতি কৰিব বিচাৰিছোঁ সো সেইটো কাৰণে আমি আগবাঢ়ি আছোঁ লাহে লাহে আৰু ভালো লাগিছে আজি ইমানখিনি ৰাইজে যোগদান কৰিব লাহেকৈ এতিয়া মই দেখাতো 80-70 মানুহ ইয়াতে গোট খাইছে লাহে লাহে আৰু আহি আছে মানুহসকল সো ভাল লগা এটা কথা আৰু बहुत बेसि आशावादी जेहेतु मैं एक बार इलेक्शन खेली जिकिছোঁ सो मैं केতিয়াও आशा एरि निदू और কৰিবলৈ आमार बहुत আছে आमार टीमটো बहुत बेसिके লাগি আছে और যেতিয়া আমি ৰাইজৰ মাজত সোমাও আমি এই ৰাইজক চাইহে আমি মানে জাজ কৰোঁ যে আমি কিমানখিনি উৎসাহিত কাৰণ ৰাইজে আমাক উৎসাহটো দিয়ে আমি নিজে নিজে একদম কথা কৈ আগবাঢ়ি যোৱা মানুহ নহয় আমাক ৰাইজে বিচাৰে আৰু ৰাইজৰ মুখৰ হাঁহি চাইহে আমি হাঁহিম আৰু এতিয়া আমি যেহেতু আমি গম পালোঁ গৰাখহনীয়াৰ কামটো ইয়াতে বহুত মানে বেছি সমস্যা ইয়াতে হৈ আছে তো তাৰ কাৰণে আমি বেছিকৈ গুৰুত্ব দিম আৰু সেকেন্ড কথা স্কুল হওক স্বাস্থ্য ব্যৱস্থা হওক আমাৰ ইয়াতে ইমান ভাল নহয় আমি যিমানখিনি বিচাৰোঁ বা আমাক যিমানখিনি লাগে তো সেইখিনিৰ কাৰণে আমি গুৰুত্ব দিম যেহেতু ইয়াতে স্কুল আছে কিন্তু আমাক অকল থাকিলেই নহয় কামটো হ'ব লাগিব মানুহক যেনে খাবলৈ দিলে অকল খোৱাটোই নালাগে খোৱাটো টেষ্টি হ'ব লাগে একচুৱেলি তো আমি লগা হ'লে খানাই কম দিম কিন্তু টেষ্টি হ'ব লাগে খোৱাটো এটলিষ্ট গাত লাগিব লাগে চ' সেইটোৱে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আম আদমি পাৰ্টিৰ চেঙা সমষ্টিৰ যুৱনেতা জছিম খান কিন্তু চেঙা সমষ্টিৰ সমস্যা হৈ থাকিল তেওঁলোকৰ সমাধান কাৰণে কোনো ধৰণৰ চেষ্টা নকৰিলে আজি যাৰ কাৰণে আজি সমষ্টিত মই চুকে কোণে ঘূৰি আছো যিখিনি পাৰি আছো ৰাইজৰ সহায় সহযোগ কৰি আছো যেহেতু আমাৰ এমএলএ নাই আমাৰ এমপি নাই অসমত আৰু আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টো নাই তাৰ ভিতৰতো যিখিনি পাৰি আছো সমষ্টিত মানুহৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছো মানুহৰ ওচৰে যাই আছো মানুহক আম আদমি পাৰ্টিৰ প্ৰতি আম আদমি পাৰ্টিৰ যি কাম এই কাম কেনেকৈ তেওঁলোকে কাম কৰে কেনেকৈ তেওঁলোকৰ গতিশীল কাম এইখিনি কাম তেওঁলোকক বুজাই আছো 2026ত জছিম খান ডাঙৰীয়া আচলতে আম আদমিৰ কিবা টিকেট লৈ আহিব নেকি নাই চাওক এতিয়া টিকেট বুলি কথা নাই মই আম আদমি পাৰ্টিৰ এজন সদস্য হিচাপত সমষ্টিৰ চুকে কোণে কাম কৰি আছো এইটো দলে বিচাৰ কৰিব কাক টিকেট দিয়ে সেইটো লৈ আমাৰ উদ্দেশ্য নাই আমাৰ উদ্দেশ্য এটা হৈছে 2026 চনত চেঙা সমষ্টিৰ পৰা আম আদমি পাৰ্টিৰ ফালৰ পৰা এজন বিধায়ক আমি দিছপুৰত পঠাম বহৰীৰ পৰা লতিফ খানৰ ৰিপৰ্ট দ্য ৰিয়েল ফেক্ট